পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আক্ৰমণ মোক বিজেপি চৰকাৰে ৩৬ বাৰ জেললৈ পঠাইছে আমাৰ চৰকাৰ হলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ১০০ বাৰ জেললৈ পঠাম জেলত আঙুৰ কল আৰু পানী লৈ খবৰ লবলৈ যাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চকিত বান্ধি ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ সপোন দেখি মোৰ টোপনি নহা হৈছে ২০২৬ বৰ্ষত বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাম সংখ্যালঘু লোকে বিদায় দিছে AIUDF আৰু বিজেপি সংখ্যালঘু এলেকাত আধিপত্য নোহোৱা হৈছে কংগ্ৰেছৰ পৰিৱৰ্তে সংখ্যালঘু এলেকাত এতিয়া জনপ্ৰিয়তা বাঢ়িছে ৰাইজৰ দলৰ এইভাবে কংগ্ৰেছে মুখ দেখিব নোৱাৰা হৈছে বুলি উল্লেখ কৰিছে অখিল গগৈয়ে তথাপিও আমি কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ ইচ্ছুক যদিহে কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা নকৰে উজনিত এখনো আসন দখল কৰিব নোৱাৰিব কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা নকৰিলে নামনি অসমতো কংগ্ৰেছ শূন্য হ'ব ভূপেন বৰা আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা একেই ভ্ৰষ্টাচাৰী বুলি উল্লেখ কৰিলে অখিল গগৈয়ে দৰং জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই এনে ধৰণৰ মন্তব্যৰে ভূপেন বৰা আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হ'ল অখিল গগৈ মোক এখন সরকারে ৩৬ বার জেল দিছে ৩৬ বার জানেন না ৩৬ বার জেল দিয়ার পাছতো মই ভাগি যোৱা নাই আৰু এইখন সরকার ভাগি দিবলৈ আটাইতকৈ কষ্ট কৰা মানুহটো মই মোক ৩৬ বার জেল দিছে সরকার যেদিনা ভাগিব আমাৰ যেতিয়া সরকার হ'ব মই কেইবাৰ জেল দিম কেইবাৰ ১০০ বাৰ জেল ১০০ বাৰ আৰু জেল দিয়াৰ পাছত কলা পলিথিনত ১ কেজি আপেল এপুৱা ২৫০ গ্ৰাম আপেল কি কয় আঙুৰ আৰু জাহাজী কলৰ আধাটো পানী বটল এটা লৈ গুৱাহাটী জেলত খবৰ ল'বলৈ যাম ককাই কেনে আছ চব মানুহক যিমান শাস্তি দিছে নহয় এজনো মুছলমান মানুহ অসমত শান্তিত থাকিবলৈ পোৱা নাই মোমাই কাৰণে এইবাৰ লোকসভা নিৰ্বাচনত যোৰহাটত গৌৰৱ গগৈক জিকাই আনিছো ধুবুৰীত মই নিজে লাগি ৰকিবুল হুছেইনক জিকাই আনিছো নগাঁৱত মই প্ৰদ্যুৎ বৰদলৈক লাগি ভাগি জিকাই আনিছো আৰু ২০২৬ত হিমন্ত বিশ্ব শৰ্মাক চকিয়ে টুকিয়ে বান্ধি ব্ৰহ্মপুত্ৰত দলিয়াই দিম বুলি সপোন দেখি দেখি মোৰ টোপনি নোহোৱা হৈ গৈছে পাৰিম নে নোৱাৰিম যে কোনো পধ্যে এবাৰ সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDF ভোট নিদিয়ে আৰু কংগ্ৰেছটো মোটামুটি এতিয়া আমি দেখিছোঁ যে সংখ্যালঘু এলেকাত এটা ডাঙৰ পৰিৱৰ্তন দেখা গৈছে যে মানুহে কংগ্ৰেছতকৈ ৰাইজৰ দলক বেছিকৈ সমৰ্থন কৰিবলৈ লৈছে যি কাৰণত আপোনালোকে দেখিছে যে কংগ্ৰেছ দলৰ নেতাসকলে আমাক গালি পাৰিবলৈ অখিল গগৈক গালি পাৰিবলৈ লৈছে কংগ্ৰেছে যিয়ে নাটক নকৰক লাগিলে কিয় ২০২৬ চনত ৰাইজৰ দলৰ লগত একলগ হ'বই লাগিব কাৰণ ২০২৬ চনত ৰাইজৰ দলৰ লগত যদি একলগ নহয় তেতিয়াহ'লে উজনি অসমত কংগ্ৰেছে এখনো আসন নাপায় ক'তো কংগ্ৰেছক কোনো বিশ্বাস নকৰে আঞ্চলিক দল জাতীয়তাবাদী দল ৰাইজৰ দলক বিশ্বাস কৰে দ্বিতীয়তে নামনি অসমত মই ভাবি আছিলোঁ যে নামনি অসমৰ মুছলমান ভোটবিলাক পাব কিন্তু এতিয়াতো মোৰ ভুল ভাগি গ'ল পঞ্চায়ত নিৰ্বাচনত ঘূৰি মই দেখিছোঁ যে ৰাইজৰ দলক মুছলমান মানুহে এতিয়া কংগ্ৰেছতকৈ বেছি ভাল পায় গতিকে উজনিতো ভোট নাই নামনিতো কংগ্ৰেছৰ ভোট নাই গতিকে কংগ্ৰেছে বাধ্য হৈ ৰাইজৰ দলৰ লগত মিত্ৰতা ২০২৬ চনত কৰিবই লাগিব নহ'লে অসমত কংগ্ৰেছৰ MLA সিংগুল ডিজিটত থাকিব ভূপেন বৰা ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাক মানে কংগ্ৰেছলৈ মাতে কয় যে কংগ্ৰেছত কেতিয়া জইন কৰিব সেইটোলৈহে ৰৈ আছোঁ আৰু কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক বিজেপিলৈ মাতে আমি আকৌ কেতিয়াও হিমন্ত বিশ্ব শৰ্মা আহিলে আমাৰ ৰাইজৰ দলত নলওঁ কাৰণ আদৰ্শগত তেওঁ ভ্ৰষ্ট আদৰ্শৰ মানুহ আকৌ হিমন্ত বিশ্ব শৰ্মাই সদায় কংগ্ৰেছক কৈ থাকে যে এইটোৰ সমান ২ নম্বৰী পাৰ্টি নাই সেই ২ নম্বৰী পাৰ্টিটোৰ দুৰ্নীতিগ্ৰস্ত পাৰ্টিটোৰ লিডাৰজনকনো কেনেকৈ আকৌ বিজেপি চাফা পাৰ্টিটো চাফা পাৰ্টিটো কেনেকৈ ল'ব সেইটো আকৌ মই নাজানো আৰু কি কয় আপোনাৰ ভূপেন বৰাও যে সুবিধাবাদী দুইজনৰ যে আদৰ্শ নাই ভ্ৰষ্টাচাৰী দুইজনে যে ভ্ৰষ্টাচাৰী মানে হিমন্ত বিশ্ব শৰ্মাও ভ্ৰষ্টাচাৰী আৰু আপোনাৰ ভূপেন বৰাও ভ্ৰষ্টাচাৰী তেওঁলোকৰ যে আদৰ্শ নাই এই ইটোৱে সিটো মানুহক নিজৰ দললৈ মাতি থকাটোৱে সেইটোৱে প্ৰমাণ কৰে ভূপেন বৰাৰ যিটো সমষ্টিত উঠিব ৰঙা নদীত সেই সমষ্টিটোত তাৰমানে
ভূপেন বৰাই এজনো মানে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তক জিকাব নোৱাৰে চবতে আমাৰ ৰাইজৰ দল জিকিব সেইকাৰণে ভূপেন বৰাৰ মাথাটো গৰম হৈ আছে মোক অলপ গালি পাৰিবই আপোনালোকে গালি পাৰিবলৈ দিয়ক যিমান মোক গালি পাৰে সববিলাক ধুনীয়া ধুনীয়াকৈ উলিয়াই দিব মই তেখেতৰ ডায়লগকেইটা শুনি শুনি হাঁহি থাকিম